আজি মই ওলালোগৈ পলাশবাৰী ৰাস মহোৎসৱত। এইবাৰ তাতে হীৰক জয়ন্তী মানে ৭৫ বছৰ হৈ গ'ল। এয়া চাওক, এণ্ট্ৰেঞ্চত গোবৰ্ধন পাহাৰ দাঙি থকা দেখাইছে। বাকী আমি ইয়াৰ ভিতৰলৈ সোমাই গ'লোঁ। ভিতৰতো মানে এণ্ট্ৰেঞ্চটো ধুনীয়া বনাইছে। এয়া কৌশিককো লগ পালোঁ। তাৰপিছত আমি আগলৈ আগবাঢ়িলোঁ। এয়া চাওক, ইমান মানুহ হৈছে ন, মানে দেখি পেলাই ভয় লাগি গৈছিল, কেনেকৈ যাম আমি, দেখিব পাম নে নাপাম ভালকৈ। সেইবুলি ঠেলা হেঁচা কৰি আৰু চালোঁ আৰু অকণমান। এয়া মেইন ৰাসৰ মণ্ডপখিনি, মানে ইয়াতে ৰাসলীলা দেখাইছে। এয়া চোলন, ৰাধাকৃষ্ণ চলি আছে। এইপিনে বা এইফালে চাই থাকোঁতে আমাৰ এজন গায়কে গীত গাই থকা দেখিলোঁ। মানে ধুনীয়া গাই আছিলে চেয়া চেয়া গীতটো। তাকো অকণমান উঠাই দিলোঁ। তাৰপিছত আমি ইয়াৰ পৰা ওলাই মীনা বজাৰ অৰ্থাৎ আনন্দ মেলালৈ গ'লোঁ। তাত গৈ অকণমান ফূৰ্তি কৰিলোঁ আমি। বাকী এয়া চাওক, কিমান সুন্দৰ ৰং বিৰঙী। ডাঙৰ চকৰিটো উঠাৰ ইচ্ছা আছিলে, কিন্তু লগৰকেইটাই নুঠো বুলি কোৱাত নুঠিলোঁ। এয়া বৃন্দাবনখনো ধুনীয়া বনাইছে। ফুল ভিডিঅ' লিংক ইন ডেছক্ৰিপশ্যন। আকৌ এটা নতুন ভিডিঅ' লগ পাম। বাই।